প্ৰিয় দৰ্শক, নতুন পালেংবোৰ গজি উঠাৰ সময়খিনিতেই যেতিয়াই হাতত বৰিয়লা মাছ কেইটামান আহি পৰে, তেতিয়াই পালেঙৰ জোলকণলৈহে মনত পৰে, নহয় জানো? গ্ৰ' বেগত কেইজোপামান পালেং গজিছে। অলপ পালেং ইতিমধ্যেই খালোঁ, ডাঠ হৈছিল উঘালি দিলোঁ। এতিয়া আকৌ নতুন গুটি সিঁচিম, সেইকাৰণে পালেংখিনি উঘালিয়েই দিছোঁ। ঘৰৰ পালেঙে এতিয়া নোজোৰে, চিধা কথা। সেইকাৰণে বজাৰৰ পালেঙো অলপ কিনি আনি মিহলাই এতিয়া পালেংখিনি বাছি লৈছোঁ। মাছ ভজা তেলখিনিতেই সৰিয়হ আৰু জিৰা অলপ দি দিছোঁ। পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া, নিমখ আৰু হালধি দি দিলোঁ। মজলীয়া আকাৰৰ আলু দুটা কাটি দিলোঁ। আলুখিনি ভজাৰ অলপ পিছত বিলাহী দি দিছোঁ। অলপ সময় ভজাৰ পিছত আলু আৰু বিলাহীৰ পৰা তেল ওলাইছে। কুটি ৰখা পালেংখিনি ওপৰতে দি দিছোঁ। পালেংখিনি দি অলপ সময় ঢাকি ৰাখিলোঁ। পালেংখিনি মজি যোৱাৰ পিছত এতিয়া মাছ দি দিছোঁ। তৰকাৰীখন শুকাই যোৱাৰ পিছত উতলা পানী ঢালি দিছোঁ। অলপ দেৰি ঢাকি ৰখাৰ পিছত ধনিয়া দি দিছোঁ। নিজে ৰান্ধিলে মই খাই ভাল পাওঁ। খাবলৈ বহিছোঁ। খুবেই সোৱাদ লগা হৈছিল। মাছৰ জোলৰ লগত আছিল নামচিং পিটিকা, সিজোৱা শাক, কমলা। খাবলৈ খুবেই ভাল হৈছিল। ধন্যবাদ।